নমস্কাৰ ডেয়াৰ বুককিপাৰ্ছ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে যদি নতুন এটা এছএইচজি গঠন কৰিব খোজে তেনেহ'লে আপোনালোকে এছএইচজিটো কেনেকৈ গঠন কৰিব বা লকছত কেনেকৈ আপোনালোকে এছএইচজিটো এণ্ট্ৰি কৰিব। তো এতিয়া আমি সেইটো বিষয়তে আলোচনা কৰিম যে নতুন এছএইচজি গঠন কৰিলে লকছত কেনেকৈ সোমাব সেইটো এছএইচজি। তো ইয়াতে এছএইচজি অপশ্যনটো যে আছে এছএইচজিত যাম। যোৱাৰ পিছত যোৱাৰ লগে লগে আপোনালোকে তলত এইটো অপশ্যন পাব, প্লাছ চিনৰ অপশ্যনটো যে পাব, প্লাছত যাব। যাই হেনা যে আপুনি যোনটো এছএইচজি গঠন কৰিব যে তেওঁৰতো একাউণ্ট হৈ যাব, আগতে আপোনালোকে একাউণ্টটো বনাব ক'ব বা সেইটো গ্ৰুপৰ। তো গ্ৰুপৰ একাউণ্ট হ'লে গ্ৰুপৰ একাউণ্টত যেনেকৈ তেওঁৰ এছএইচজি নেমটো থাকিব তেনেকৈ আপোনালোকে নেমটো দিব। যেনেকৈ প্ৰিয়ংকা এছএইচজি এটা গঠন কৰি দেখাই আছোঁ আপোনালোকৰ ইয়াতে। তো প্ৰিয়ংকা এছএইচজিটোৰ নাম হ'ল প্ৰিয়ংকা এছএইচজি। ইয়াতে 1 নম্বৰ অপশ্যনত আমি এছএইচজিটোৰ নেম দিলোঁ। 2 নম্বৰ অপশ্যনটো আমাৰ নালাগে। আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে ইয়াতে এইটো ষ্টাৰ ৰঙা হৈ আছে, আমাৰ খালি এইবোৰ ডিটেইলছে ভৰাব লাগিব, বাকী ডিটেইলছ আপোনালোকে ভৰাব নালাগে। তো 2 নম্বৰ অপশ্যনটো নালাগে আমাৰ। তাৰপিছত 3 নম্বৰ অপশ্যনটোতো আমাৰ এছএইচজিটো ওমেনৰে হয়, মহিলাহঁতৰ গ্ৰুপ হয়। তো এইটো ওমেন হৈয়ে আছে ইয়াতে। তো 3 নম্বৰ অপশ্যনটো হ'ল 4 নম্বৰ অপশ্যনটো আমাৰ ফৰ্মেশ্যন ডেট। আপোনালোকৰ এছএইচজিটো যোনদিনা গঠন হৈছে ফাৰ্ষ্ট প্ৰচিডিং, যেতিয়া তেওঁলোকে ফাৰ্ষ্ট প্ৰচিডিংটো লিখিছে, জীৱিকা সখীয়ে ছিগনেচাৰ কৰিছে আমাৰ, তো CRP বাইদেৱে যে ছিগনেচাৰ কৰিছে, BPMে ছিগনেচাৰ কৰিছে, সেইটো প্ৰচিডিং আমাৰ ফাৰ্ষ্ট প্ৰচিডিঙৰ ডেটটো তেওঁলোকৰ দিব ইয়াতে, ফৰ্মেশ্যন ডেটটো দিয়াৰ পিছত প্ৰমোটেড বাই NRLM দিব। দিয়াৰ পিছত ইয়াতে ছেভ কৰি দিব। ছেভ কৰাৰ লগে লগে চাব মোৰ এছএইচজিটো গঠন হৈ গৈছে। তো ইয়াতে বেংক ডিটেইলছ খুজিছে আমাৰ, বেংক ডিটেইলছটো দিম। প্লাছত যাই আপোনালোকে কি কৰিব, এছএইচজি নেমটোতো ইয়াতে আহিয়ে থাকিব। ছেকেণ্ড অপশ্যনত একাউণ্ট নম্বৰ দিব, ৰিটাইপ একাউণ্ট নং আপোনালোকৰ ৰিটাইপ কৰিব লাগিব, একাউণ্ট নংটো দুবাৰ দিব লাগিব, ছেম। তাৰপিছত 4 নম্বৰ আমাৰ 4 নম্বৰ অপশ্যনত কি দিছে, ডেট অফ অপেনিং। আপোনালোকে ডেট অফ অপেনিংটো দিব, যেতিয়া তেওঁ একাউণ্টটো অপেনিং কৰিছে একাউণ্ট বুকত আপোনালোকে পাব যে ডেট অফ অপেনিংটো লিখা থাকিব, যে কেতিয়া আপোনাৰ এছএইচজিটো অপেনিং ডেটটো হৈছে, অপেনিংটো কেতিয়া হৈছে সেইটো লিখা থাকিব। তো ইয়াতে আপোনালোকে ডেট অফ অপেনিংটো দি দিব। দিয়াৰ পিছত ইয়াতে আমাৰ কি কৈছে, IFSC কোড। IFSC কোডটো আপোনালোকে ইয়াতে টাইপ কৰিব নালাগে। কি কৰিব আপোনালোকে ফাৰ্ষ্টত বেংক নেম চিলেক্ট কৰিব। বেংক নেম চিলেক্ট কৰিলে মই এটা বেংক চিলেক্ট কৰিলোঁ, সেই বেংকটোৰে কোনটো ব্ৰাঞ্চৰ হয় সেইটো ব্ৰাঞ্চ চিলেক্ট কৰিব, যেনেকৈ নৰ্থ চালমাৰা। চিলেক্ট কৰাৰ লগে লগে চাওক আপোনালোকে IFSC কোডটো অট'মেটিকলি আহি গৈছে, ইয়াতে টাইপ কৰিব নালাগে, আপোনালোকে এইটো প্ৰচেছত কৰিব। তো বেকাৰ আপোনালোকৰ টাইমটো নষ্ট নহ'ব। তো কি কৰিব, আমাৰ একাউণ্টটো ছেভিংছ একাউণ্টৰ ফাৰ্ষ্ট কপিৰ ফটোটো দিব আপোনালোকে। দিয়াৰ পিছত ছেট এজ প্ৰাইমাৰী, ইয়াতে ছেট এজ প্ৰাইমাৰীত য়েছ কৰি তলত ছেভ অপশ্যনত ক্লিক কৰি দিব, ছেভ কৰি দিব। তাৰপিছত আমি 3 নম্বৰ অপশ্যনত যাম। 3 নম্বৰ অপশ্যনত আমাৰ কি কৈছে, মিটিং ফ্ৰিকুৱেঞ্চি। ছেভিংছ ডিটেইলছ আমাৰ 3 নম্বৰ অপশ্যনত। মিটিং ফ্ৰিকুৱেঞ্চিত আমি কি দিম, আমাৰ মিটিং কোনদিনা হয়, কেতিয়া কোনটো উইকত হয়, উইকলি হয় না ফ'ৰনাইটলি হয় না মান্থলি হয়। আমাৰ এছএইচজিৰ মিটিংবোৰ সদায় উইকলি হয়, তো সাপ্তাহিক মিটিং হয়, উইকলি দিলোঁ। কোনটো দিনা হয় আপোনালোকে সোমবাৰ মংগলবাৰ যোনটো দিনত হয় আপোনালোকৰ সেইটো ডে দি দিব, দিনটো দি দিব। কম্পালচাৰী ছেভিংছ ফ্ৰিকুৱেঞ্চি আপোনালোকে উইকলি দিব, কাৰণ আপোনালোকে ছেভিংছ উইকলি কৰে। কম্পালচাৰী ছেভিংছ এমাউণ্ট পাৰ মেম্বাৰ আপোনালোকে কিমান টকাকৈ জমা লয় এছএইচজিত গ্ৰুপত, আপোনালোকে ছেভিংছ কিমান টকাকৈ কৰে, মই 20 টকা দি দিলোঁ। দিয়াৰ পিছত কম্পালচাৰী ছেভিংছ ৰেট এনুৱেল পাৰ্চেণ্টেজটো দিব কৈছে, এইটো আমাৰ নালাগে এইটো অপশ্যন। তো আপোনালোকে এইটো অপশ্যন স্কিপ কৰিব। ভলেণ্টাৰী ছেভিংছ, যদি আপোনালোকৰ ভলেণ্টাৰী ছেভিংছ আছে য়েছ কৰিব, নহ'লে ন' কৰিব। তো ছেভ কৰি দিলোঁ। দিয়াৰ পিছত এড্ৰেছ দিব কৈছে। ফাৰ্ষ্ট অপশ্যনত আমাৰ পিন নম্বৰ দিব কৈছে, পিন নম্বৰটো দিব। হাউচ আপোনাৰ এছএইচজিটো কোনটো এৰিয়াৰ হয়, সেইটো এৰিয়াটো দিব।
যেনিবা আপোনাৰ পাৰাৰ নামটো দিব, যোনটো পাৰাৰ আপোনালোকৰ SHG টো হয়, ভিলেজৰ নাম দিলেও হ'ব। দিলে মই ভিলেজ নেমটো দিলোঁ, গাঁও পঞ্চায়তটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত তাৰপিছত ভিলেজটো সিলেক্ট কৰিব। আপোনাৰ SHG টো কোনটো ভিলেজৰ হয়, আপোনাৰ ভিলেজ কোনটো পাৰ্টৰ হয়, ভিলেজ নেমটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰিলোঁ, কৰাৰ পিছত সেভ কৰি দিলোঁ। সেভ কৰাৰ পিছত আমাৰ মোৰ ডিটেইলছ ইয়াতে আহিছে। ফাৰ্ষ্ট কি কৈছে ইয়াতে, আইডেন্টিফিকেশ্যন অফ দ্য বুক কিপাৰ। আইডেন্টিফিকেশ্যনটো আমি এতিয়া কৰিব নোৱাৰোঁ, কাৰণ SHG প্ৰফাইল ফাৰ্ষ্ট আমাৰ SHG প্ৰফাইল গঠন কৰিব লাগে, তাৰপিছতহে মেম্বাৰ প্ৰফাইল গঠন কৰিব লাগে। তো আমি ফাৰ্ষ্ট SHG প্ৰফাইলটো কমপ্লিট কৰিম, তাৰপিছত মেম্বাৰ প্ৰফাইল কৰিম। এতিয়া আমি আইডেন্টিফিকেশ্যন অফ দ্য বুক কিপাৰটো এইটো আমি অপশ্যন স্কিপ কৰিম, পিছত আমি এইটো সেভ কৰি ল'ম, আমি পিছত ইয়াতে ভৰাই দিম। তো ইয়াতে আমাৰ প্ৰাইমাৰী লাইভলিহুড দিব গৈছে, ইয়াতে SHG প্ৰাইমাৰী লাইভলিহুড। আপোনাৰ SHGটোৱে কিবা যদি জীৱিকা আছে আপোনালোকৰ SHGটোৰ, চবে মিলি যদি কিবা আপোনালোকে কাম কৰে, গৰু পালন, ছাগলী পালন, কিবা ফাৰ্ম, পল্ট্ৰি কিবা কৰে যদি আপোনালোকে দি দিব। মই ইয়াতে পল্ট্ৰিটো দিলোঁ। দিয়াৰ পিছত 3 নম্বৰটো মই 2 নম্বৰটো দিলোঁ, আমাৰ ছেকেণ্ডাৰী লাইভলিহুড নাই। তো আৰু 3 নম্বৰো আমাৰ কোনো লাইভলিহুড নাই। ছেকেণ্ডটো দিয়াৰ লগে লগে আমাৰ দুয়োটাই হৈ গৈছে, দেখা পাইছে নিশ্চয়। তাৰপিছত টেনৰ অফ দ্য ইলেক্টেড অফিচ বিয়াৰ, আপোনালোকৰ অফিচ বিয়াৰ কিমান বছৰি চেঞ্জ কৰে, 2 বছৰ 3 বছৰ, যিমান দিন পিছে পিছে আপোনালোকে অফিচ বিয়াৰ চেঞ্জ কৰে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চেঞ্জ কৰে, সেইটো আপোনালোকে দি দিব। মই ইয়াতে 36 দিলোঁ। দিয়াৰ পিছত ইয়াতে ৰেজুলেশ্যন কপিটো দিব। ৰেজুলেশ্যন কপি দিয়াৰ পিছত মই এনে এটা ভুৱা ফটো আপোনালোকক ক্লিক কৰি দেখাই দিওঁ। সেভ কৰি দিলোঁ। এতিয়া আপোনালোকে চাব, ইয়াতে আমাৰ এক্টিভ SHGবোৰ আছে, আমাৰ আগৰ SHGবোৰ, এইবোৰ পুৰণা SHGবোৰ আছে। ইয়াতে যদি আপোনালোকে সেই SHGটো বিচাৰে, ইয়াতে নাপাব। কোনটো অপশ্যনত থাকিব, ইয়াতে পেণ্ডিং ফৰ এপ্ৰুভেল, ইয়াতে আমাৰ SHGটো থাকিব, যেতিয়া আপোনালোকে SHG নতুন গঠন কৰিব। এতিয়া আমাৰ কি কৰিম, SHGটো এইটো প্ৰফাইল হৈ গ'ল, আমাৰ SHG প্ৰফাইলটো। এতিয়া আমাৰ SHGটো মেম্বাৰ লাগিব। আমাৰ SHGটো খালি বনালে নহ'ব, SHGটো 10জন 15জন মেম্বাৰো থাকিব লাগিব। তো এতিয়া আমি আপোনাৰ SHGত যিমান কেইজন মেম্বাৰ আছে কেনেকৈ ভৰাব চাই লওক। ইয়াতে মেম্বাৰ 0 হৈ আছে, ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত প্লাছ অপশ্যনত যাম। প্লাছ অপশ্যনত যাই আমি ফাৰ্ষ্ট ইয়াতে আধাৰ ডিটেইলছ ভৰাম। ফাৰ্ষ্ট আপোনালোকে ইয়াতে 1st নম্বৰ অপশ্যনত আধাৰ নাম্বাৰটো দিব। আধাৰ নাম্বাৰ যেনেকৈ আছে আধাৰত তেনেকৈয়ে দিব। তাৰপিছত ফুল নেম এজ পাৰ আধাৰ, যেনেকৈ আপোনালোকৰ আধাৰত নামটো আছে বাইদেউজনীৰ, ফুল হওক, শুদ্ধ হওক, স্মল হওক, কেপিটেল হওক, তেনেকৈ আপোনালোকে দিব নামটো। তো দিয়াৰ পিছত 3 নম্বৰ অপশ্যনটোতো আমাৰ নালাগে। 4 নম্বৰ অপশ্যনত ডেট অফ বাৰ্থ এজ পাৰ আধাৰ, আপোনালোকে ডেট অফ বাৰ্থটো এজ পাৰ আধাৰ, যেনেকৈ আপোনালোকৰ আধাৰত ডেট অফ বাৰ্থ আছে সেনেকৈয়ে দিব। দিয়াৰ পিছত মেল ফিমেল, এইটোতো ফিমেলে হয় বাইদেউজনী। মোবাইল নাম্বাৰটো দিব। দিয়াৰ পিছত মোবাইল নাম্বাৰটো কাৰ হয়, মোবাইল নাম্বাৰ বিলংছ টু, কাৰ মোবাইল নাম্বাৰ হয়, চেল্ফ, ফাদাৰৰ হয়, মাদাৰৰ হয়, দেউতাকৰ হয়, যাৰ হয় আপোনালোকে ক্লিক কৰি ইয়াতে দি এই তলত বক্স অপশ্যনটো আছে, দিয়াৰ পিছত ভেৰিফাই আধাৰ কৰি দিব। মই ইয়াতে নেদেখাওঁ আপোনালোকক আধাৰটো ভৰাই, মই ভৰাই আপোনালোকক দেখাই আছোঁ। এতিয়া চাওক, মই এই মেম্বাৰজনীৰ, যোন মেম্বাৰক মই SHGত প্ৰিয়ংকা SHGত সোমাম, সেই মেম্বাৰজনীৰ আধাৰ ভেৰিফাই কৰি লৈছোঁ। লোৱাৰ পিছত এতিয়া আমি 2 নম্বৰ অপশ্যন ভেৰিফাই অপশ্যনত বেছিক ডিটেইলছত যাম। বেছিক ডিটেইলছত যোৱাৰ পিছত ফাৰ্ষ্ট আমাৰ কি আছিলে, ইয়াতে আগতে আমাৰ আপডেট অহাৰ আগতে আছিলে কনচাৰ্ণ ফৰ্ম লাগিছিলে আমাৰ। এতিয়া কনচাৰ্ণ ফৰ্ম নালাগে, খালি আপোনালোকে ছিংগল মেম্বাৰৰ ফটোটো দিলে হ'ল। যোন মেম্বাৰক আপুনি যোন বাইদেউক এড কৰিব, সেই বাইদেউৰ ফটোটো ইয়াতে দিলে হ'ল। দিয়াৰ পিছত মেম্বাৰ জইনিং ডেট, বাইদেউজনী কোনটো ডেটত সোমাইছে SHGটোত, সেইটো ডেট দিব। দিয়াৰ পিছত
তেওঁৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিব, দিলে কিমানলৈকে পঢ়া শুনা কৰিছে বাইদেউজনী, হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁ দি দিব। মেৰিটেল ষ্টেটাছ দিব, মেৰিটেল ষ্টেটাছ মানে তেওঁ বিয়া হৈছে, তেওঁ ছিংগেল নাকি তেওঁ বিয়া হোৱা নাই। তাৰপিছত তেওঁ যদি ডিভৰ্চি হয় ডিভৰ্চ দিব। তাৰপিছত উইড্ৰ যদি তেওঁ বিধৱা হয় সেইটো দিব। তো মেৰিড দি দিলোঁ মই। দিয়াৰ পিছত তেওঁৰ ফাদাৰৰ নেমটো বা স্পাউচ নেম দিব বা মাদাৰ নেম দিব। এতিয়া ফেমিলি হেড মেম্বাৰজনী যদি বিধৱা হয় তেনেহ'লেতো ইয়াতে আমাৰ এইটো অপশ্যনত কি আছে, ইজ দ্য মেম্বাৰ দ্য হেড অফ দ্য ফেমিলি। তেওঁ ফেমিলিৰ হেড হয় নেকি? তেওঁৰ হাজবেণ্ড আছে যিহেতু, তেওঁৰ ফাদাৰ থাকিলে আৰু হাজবেণ্ড থাকিলে তেওঁ হেড নহয়, তেওঁ হাজবেণ্ড আৰু ফাদাৰে হেড হ'ব। তো এতিয়া আপোনালোকে কি কৰিব, ইয়াতে তেওঁ যদি বিধৱা হয় তেনেহ'লে ইয়াতে য়েছ কৰিব, আৰু তেওঁ যদি বিধৱা নহয়, ছিংগেল হয় বা মেৰিড হয়, ইয়াতে ন' থাকিব দিব। তাৰপিছত তেওঁৰ ফাদাৰ নেম, মাদাৰ নেম বা স্পাউচ নেম, হাজবেণ্ডৰ ঘৰত যদি হয় তেওঁৰ হাজবেণ্ড স্পাউচ দিব। দিয়াৰ পিছত হাজবেণ্ডৰ নেমটো ইয়াতে দিব। দিয়াৰ পিছত ৰিলিজন চিলেক্ট কৰিব, তেওঁ হিন্দু, মুছলিম, খ্ৰীষ্টান যোনটো ধৰ্মৰ হয় সেইটো দিব। দিয়াৰ পিছত তাৰপিছত নেক্সট অপশ্যনত আছে আমাৰ ছ'চিয়েল কেটাগৰী, তেওঁ SC ST OBC জেনেৰেল যোনটো কেটাগৰীৰ হয় দিব। দিয়াৰ পিছত ডিচেবিলিটি যদি তেওঁ হয়, তেওঁৰ বিকলাংগ হয়, তেওঁৰ ফেমিলিত যদি বিকলাংগ আছে তেওঁক আপুনি ইয়াতে ফেমিলিও দিব পাৰে, বা তেওঁ নিজে বিকলাংগ ভুগি আছে তো ইয়াতে চেল্ফো দিব পাৰে। যদি আপোনালোকে তেওঁ যদি বিকলাংগ হয় বা তেওঁৰ ঘৰত যদি কোনোবা বিকলাংগ হয় তেনেহ'লে কি কৰিব, আপোনালোকে চিলেক্ট অপশ্যনত যায় কোনটো অপশ্যনৰ তেওঁ বিকলাংগ হয়, শুনিব নোৱাৰা বা কথা ক'ব নোৱাৰা যোনটো হয় বা মেণ্টেলি, সেইটো অপশ্যন ক্লিক কৰি আপোনালোকে ছেভ কৰি দিব। মই এইটো ছেভ কৰিলোঁ। মেম্বাৰ ইমেজটো দিব দি ছেভ কৰি দিলোঁ। ছেভ কৰাৰ পিছত বেংক ডিটেইলছ, যেনেকৈ আপোনালোকে SHG, যেতিয়া মই SHGটো গঠন কৰিলোঁ তেতিয়াতো বেংক ডিটেইলছটো ভৰোৱা দেখাই দিলোঁ আপোনালোকে, নিশ্চয় আপোনালোকে পাৰিব। ইয়াতে তেওঁৰ নেমটো থাকিব, চব ডিটেইলছ, একাউণ্ট একাউণ্ট এণ্ট্ৰি কৰিব। তাৰপিছত একাউণ্ট অপেনিং ডেট দিব, IFSC কোডটোতো বেংক আগতে চিলেক্ট কৰিব, তাৰপিছত ব্ৰাঞ্চ চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ IFSC কোডটো আহি যাব। তাৰপিছত ছেভিংছ একাউণ্ট ফটোকপি দিব, য়েছ কৰি দিব, দি ছেভ কৰি দিব। তাৰপিছত আমি কি কৰিম, এড্ৰেছত যাম। এড্ৰেছত যেনেকৈ আপোনালোকে SHG প্ৰফাইলত এড্ৰেছ সোমোৱা দেখিলে সেনেকৈয়ে ছেম এড্ৰেছটো কি হ'ব, ইয়াতে অলপ চেঞ্জ আছে। এড্ৰেছত যাই ইয়াতে আমাৰ চিলেক্ট টাইপ এড্ৰেছ টাইপটো দিব লাগিব প্ৰাইমাৰী দিয়াৰ পিছত এড্ৰেছ লাইন 1 আপুনি কোনটো GPৰ হয়, আপোনাৰ ভিলেজ কোনটো হয়, ইয়াতে এড্ৰেছ লাইন 1টো দি দিব। দিয়াৰ পিছত কোনটো আপোনাৰ গাঁৱৰ নামটো কি ইয়াতে দি, পঞ্চায়তটো GPটো চিলেক্ট কৰাই আছে ইয়াতে, কাৰণ মই SHG প্ৰফাইলত GP চিলেক্ট কৰিছোঁ, তাতে পঞ্চায়ত চিলেক্ট কৰিছোঁ আৰু ভিলেজটো চিলেক্ট কৰিছোঁ, সেইমতে ইয়াতে আহিয়ে থাকিব। পিনক'ডটো দিব, দিয়াৰ পিছত ছেভ কৰি দিব। তাৰপিছত ইয়াতে KYC আদাৰ ডিটেইলছ, KYC আদাৰ্ছ ডিটেইলছত আপোনালোকে একো কৰিব নালাগে, কাৰণ ইয়াতে আধাৰ এপ্ৰুভ হোৱাৰ লগে লগে এইটো অপশ্যন ইয়াতে আহি যাব। এইটো নাভাবিব যে এইটো কলা হোৱা নাই, এই এড্ৰেছ লাইনটো কলা হৈছে, এইটো কলা হোৱা নাই, সেইটো নাভাবিব। তাৰপিছত মোৰ ডিটেইলছত যাব। মোৰ ডিটেইলছত যাই কি কৰিব, বাইদেউজনীৰ লাইভলিহুড এক্টিভিটি, তেওঁ কি জীৱিকা কৰি খাই আছে সেইটো দি দিব। এগ্ৰিকালচাৰ দিলোঁ মই, ছেকেণ্ডাৰীত কিবা ডেইৰী দিলোঁ, গৰু আছে তাৰ। দিয়াৰ পিছত লাষ্টতটো ন' দি দিলোঁ। তেওঁ মেম্বাৰ হয় না প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰী হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেকশ্যন কৰিব। এতিয়া আপোনালোকে যদি ইয়াতে তেওঁক প্ৰেছিডেণ্ট বুলি চিলেক্ট কৰে, ষ্টেটাছ এক্টিভ দিব। দিয়াৰ পিছত ফ্ৰম ডেট, কেতিয়াৰ পৰা তেওঁ প্ৰেছিডেণ্ট হৈছে সেই ডেটটো দিব। তাৰপিছত টু ডেটটো ইয়াতে দিব নালাগে, ছিগনেটাৰী অপশ্যনটো ক্লিক কৰিব, ইঞ্চুৰেঞ্চ য়েছ কৰিব, কৰি ছেভ কৰি দিব। যদি তেওঁ প্ৰেছিডেণ্ট হয় ইয়াৰ পৰা আপোনালোকে এইটো বস্তু এণ্ট্ৰি কৰিব। আৰু যদি তেওঁ মেম্বাৰ হয়, তেওঁ যদি অফিচ বিয়াৰাৰ হয়, প্ৰেছিডেণ্ট ছেক্ৰেটাৰী হয় যদি বা ট্ৰেজাৰাৰ হয় ইয়াৰ পৰা চিলেক্ট কৰিব। আৰু যদি তেওঁ মেম্বাৰ হয় মেম্বাৰে থাকিব দিব। দিয়াৰ পিছত ইঞ্চুৰেঞ্চটো য়েছে কৰিব লাগিব, ইয়াতে এক্টিভটো কৰি ল'ব, কৰি ছেভ কৰি দিব। লাষ্ট অপশ্যন ইঞ্চুৰেঞ্চত যাম আমি। প্লাছ অপশ্যনত যাই কি কৰিব, ইঞ্চুৰেঞ্চটো তেওঁ যোনটো ইঞ্চুৰেঞ্চ কৰিছে সেই ইঞ্চুৰেঞ্চটো ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত কি কৰিব ভেলিডিটি মেচুৰিটি ডেট আপোনালোকৰ যেতিয়া যোনটো ইনস্যুৰেঞ্চ আপোনালোকে দিয়ক না কিয় সদায় সেইটো মে 31 হ'ব কাৰণ এতিয়ালৈকে আমাৰ মে মাহটো যোৱা নাই তো ইয়াতে মে 31 হ'ব যেতিয়া মে 31 পিছত জুন আহি যাব জুন হ'লে ইয়াতে ইয়াৰটো চেঞ্জ হৈ যাব 2025 টো হৈ যাব ইয়াৰটো চেঞ্জ হৈ যাব এনেকৈ ডেটটো দি সেভ কৰি দিলোঁ সেভ কৰাৰ পিছত তাৰপিছত আকৌ আপোনাৰ ইয়াতে সেভ অপশ্যন আহিব সেভত ক্লিক কৰিব তাৰপিছত আৰু এবাৰ সেভ অপশ্যন আহিব সেভ ক্লিক কৰিব এইটো আমাৰ লাষ্ট কনসেন্ট ইয়াতে বক্সটোত ক্লিক কৰি দিব ওকে কৰি দিব এতিয়া বেক আহিব আহি ইয়াতে চাওক মই এজন মেম্বাৰ ইয়াতে এড কৰিলোঁ ইয়াতে আগতে 0 হৈ আছিলে ইয়াতে 1 হৈছে এনেকৈ আপোনালোকে যিমান কেইজন মেম্বাৰ সোমাব সিমান কেইজন মেম্বাৰ ইয়াৰ পৰা সিলেকশন কৰি ল'ব আৰু এটা বস্তু চাই লওক মই এই 3 ডটত গ'লো এসএসজি প্ৰফাইলত গ'লো যোৱাৰ পিছত ইয়াতে অফিস বিয়াৰাৰ আহি গৈছে মই যে প্ৰেসিডেন্ট সিলেক্ট কৰিছিলোঁ ইয়াতে অফিস বিয়াৰাৰটো আহি গৈছে অপশনটো আহি গৈছে আহাৰ পিছত ইয়াতে আপোনালোকে অফিস বিয়াৰাৰ সিলেক্ট কৰিব পাৰে এজন বাইদেউ যে মই ভৰাইছোঁ ভৰাৰ পিছত ইয়াতে ইয়েস কৰি সেভ কৰি দিলে অলৰেডি পজিশন বুলি ইয়াতে আহিব আপোনালোকে এটা কাম কৰিব মেম্বাৰৰ ডিটেইলছত যাই এইটো মেম্বাৰৰ ডিটেইলছত যাই মোৰ ডিটেইলছত যাই আপোনালোকে ইয়াৰ পৰা প্ৰেসিডেন্ট সেক্ৰেটাৰী সিলেক্ট কৰিব আপোনালোকে এসএসজি প্ৰফাইলৰ পৰা কৰিব নালাগে মেম্বাৰৰ প্ৰফাইলৰ পৰা কৰিব হেতু আপোনালোকৰ অলৰেডি তেও পজিশনত আছে বুলি হেতু অপশন নাহে ধন্যবাদ নিশ্চয় বুজি পাইছে এনেকৈ আপোনালোকে এসএসজি নতুনকৈ গঠন কৰিব